হৈছে কওকচোন আপোনাৰ সম্পূৰ্ণভাৱে কোনোবা নোহোৱা বুলি গম পালোঁ। এইটো আচলতে কি হৈছে, কোন নোহোৱা হৈছে? প্ৰণৱ ৰাজবংশী আমাৰ মোৰ তাৰমানে ডাঙৰ খৰালি ঘৰৰ পৰা ওলাই গ'ল 10:30মান বজাত আৰু মালবী টিমৰ পৰা অকণমান পইচা ওলাই লৈ গ'ল। নি পেলাই তেওঁ ল'ৰাজনৰ লগত গৈছিল, তেওঁৰ নিজৰ ল'ৰা হিমান ৰাজবংশীৰ লগত। গতিকে যাই পেলাই হিমান ৰাজবংশীয়ে গ'ল কম্পিউটাৰত আৰু তেওঁ গুৱাহাটীত যাম বুলি গাড়ীত উঠি তেওঁ গুচি গ'ল। এতিয়া ল'ৰাজনে দেখা নাই গাড়ীত উঠিছে নে নাই। তাৰপিছত তেওঁ গৈ আৰু এই মুহূৰ্তলৈ তেওঁৰ খবৰ নাই একো। থানাত কিবা ইনফৰ্ম কৰা হ'ল? থানাত ইনফৰ্ম কৰা হ'ল। থানাই কি কয়? থানাই কৈছে যে আমি বিভিন্ন থানাবিলাকত আমি জনাই দিম, আপোনালোকে অলপ খবৰ কৰক। তেনেকৈ আছে আলহী কুটুমবিলাকৰ ওচৰত তেনেকৈ থানাই এটা আশ্বাস দিলে আৰু কিবা ঘৰুৱা সমস্যা একো নাই। কাৰো লগত একো হাই কাজিয়াও নাই, ওচৰ চুবুৰীয়াৰ লগতো নাই, কোনো লগ বন্ধুৰ লগতো হাই কাজিয়া কোনো দিন নাই। তেওঁৰ এতিয়া কোন আছে? তেওঁৰ পৰিয়াল হিচাপে তেওঁৰ পৰিয়াল হিচাপে আছে মাক আছে, তাৰপিছত ভায়েক আছে, ভাই বোৱাৰী আছে, নিজৰ পৰিবাৰ আছে, ল'ৰা এজন আছে, ভতিজা আছে, ল'ৰা ছোৱালী এইখিনি আছে গোটেইখিনিয়ে। ঠিক আছে।